নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনালো। মই আপোনালোকক এটা সুখৰ বাতৰি দিবলৈ ওলাইছোঁ। সুখৰ বাতৰি মানে কি, এই যে আমাৰ হাট বজাৰ ঘাট যিবিলাক নিবিদা হয়, যিবিলাক টেণ্ডাৰ হয়, এই টেণ্ডাৰসমূহ যে উচ্চ হাৰত বহুত নিবিদা দাতাই অৰ্থাৎ টেণ্ডাৰকাৰীয়ে যে উচ্চ হাৰত এই নিবিদাবিলাক দি দিয়ে, সেইটোৰ ওপৰত চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব, সেইটো এটা কেবিনেটত সিদ্ধান্ত হৈছে। গতিকে এইটো এটা খুব ভাল লগা কাম চৰকাৰে কৰিছে, খুব সুখৰ কাম কৰিছে। মই আপোনালোকক কি বুলি ক'ম, মোৰ ভাষা নাই। কাৰণ আজি পূৰ্বৰ পৰা এনেকুৱা কিছুমান দুৰ্নীতি হয়, এই বজাৰ হাট ঘাট এই দুৰ্নীতিবিলাক হয়। ইয়াত চৰকাৰৰ একো লাভ নহয়। ইয়াত চৰকাৰে যিখিনি টকা পাব লাগে, যিখিনি ৰাজহ পাব লাগে, তাতকৈ বহুত কম ৰাজহ পায়। চৰকাৰে কিবা এটা অংশহে ৰাজহ পায় আৰু বাকী বেছিভাগ অংশৰ টকা বিষয়া আৰু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ পেটলৈ যায়। গতিকে চাওক, মই আপোনালোকক কিয় মই এই ভিডিঅ'টো বনাইছোঁ, মোৰ আজি মনটো ভাল লাগছে। যোৱাকালি নলবাৰীত চৰকাৰে কেইবাটাও বিষয়ৰ ওপৰত কেবিনেট সিদ্ধান্ত লৈছে। আৰু মোৰ ভিডিঅ' স্ক্ৰীণত চাওক কি কি বিষয়ৰ ওপৰত কেবিনেট সিদ্ধান্ত লৈছে। তাৰে ভিতৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, সেইটো হ'ল বজাৰ হাট ঘাট আদিত উচ্চ হাৰত যিবিলাকে নিবিদা দিয়ে, যিবিলাক টেণ্ডাৰ দিয়ে, সেইসমূহ সকলোবোৰ কেঞ্চেল হৈ যাব। সেইবিলাক চৰকাৰে কেতিয়াও মানি নলয়। কাৰণ এই উচ্চ হাৰত আজি এখন বজাৰত যদি 4.5 লাখ টকাৰ যদি চৰকাৰী মূল্য টকা হয়, এখন বজাৰৰ মূল্য যদি চৰকাৰী মূল্য দিয়ে 4.5 লাখ টকা, তাত নিবিদাকাৰীয়ে 60 লাখ 70 লাখ পৰ্যন্ত তাত নিবিদা দি দিয়ে। আৰু সেইটো দিয়াৰ পাছত কি কৰে, বজাৰখন তেওঁলোকে লৈ গোপন বুজাবুজি কৰি মতা অংকৰ ধনৰ লেনদেন কৰি সেই বজাৰখন তেওঁলোকে খাই থাকে। কিবা এটা কিস্তি বজাৰৰ নামত চৰকাৰক দি দিয়ে, পাছত তেওঁলোকে কি কৰে, কিস্তি দিয়া বন্ধ কৰি ডিফল্টাৰ হৈ যায়। যাৰ ফলত চৰকাৰে যি ৰাজহ পাব লাগে সেই ৰাজহৰ পৰা চৰকাৰে বঞ্চিত হৈ থাকে। অকল কিছুমান বিষয়া বহুত লাভৱান হয়, যাৰ ফলত সেই বিষয়াসকলে কি কৰে, মহানগৰীত ফ্লেট নহ'লে মাটি কিনিব ধৰে। গতিকে এই যিটো সমস্যা আজি পূৰ্বৰ পৰা চলি আহিছে, মুখ্যমন্ত্ৰীয়ে যিটো সিদ্ধান্ত লৈছে, সেইটোক মই মোৰ অন্তৰৰ পৰা মই চেলুট জনাইছোঁ। তেখেতে এই এনেকুৱা কিছুমান সিদ্ধান্ত লোৱাৰ বাবে মই তেখেতক ভাল পাওঁ। কাৰণ এই কিছুমান সিদ্ধান্ত আগৰ বহুত দিনে আগতে ল'ব লাগিছিল, কিন্তু চৰকাৰে যে এইবিলাক সিদ্ধান্তৰ ওপৰত গুৰুত্ব দিছে, সেইকাৰণে বহুত ভাল লগা কথা। মই নিজেও আনন্দিত। কাৰণ কিয়, চৰকাৰৰ একো লাভ নহয়। কাৰণ চৰকাৰৰ ৰাজভঁৰালত যিমানখিনি টকা যাব লাগে সিমানখিনি টকা চৰকাৰে নাপায়। বেছিভাগ টকাই কিছুমান বিষয়া, মই সকলো বিষয়াক দোষ দিব খোজা নাই, আজিও আমাৰ অসমত সৎ বিষয়া এতিয়াও আছে, মই নথকা বুলি নকওঁ। কিছুমান বিষয়াই বৃহৎ পৰিমাণৰ ধনৰ লেনদেন লৈ কৰি এই বজাৰ ঘাটসমূহ তেওঁলোকে দি দিয়ে। যাৰ ফলত কি হয়, ৰাইজে জীয়াতু ভুগিবলগীয়া হয়। যেনে এখন বজাৰৰ যদি চৰকাৰী মূল্য 4.5 লাখ টকা হয়, তেতিয়াহ'লে সেই বজাৰখনৰ নিবিদাকাৰী বা টেণ্ডাৰকাৰী 60 লাখ বা 62 লাখ বা 65 লাখ টকা যেতিয়া দি বজাৰখন লৈ আহিব, তেতিয়া কি হয়, কৃষকে যেতিয়া বজাৰত 10 কিলো ভোল বিক্ৰী কৰিবলৈ আহে, সেই 10 কিলো ভোলৰ যিটো লেচিয়ে খাজনা ল'ব লাগে 2 টকা, সেইটোত লেচিয়ে খাজনা লয় কিমান, 20 টকা। যাৰ ফলত কৃষকে জীয়াতু ভুগিবলগীয়া হয়। গতিকে চৰকাৰে এই বিষয়ৰ ওপৰত যিটো সিদ্ধান্ত লৈছে, মই চৰকাৰক ব্যক্তিগতভাৱে চেলুট জনাইছোঁ। গতিকে বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো মই দিয়াৰ এটাই উদ্দেশ্য, মোৰ খুব ভাল লাগিছে চৰকাৰৰ এই সিদ্ধান্তটো। কাৰণ এই যিটো দুৰ্নীতি, এইটো পূৰ্বৰ পৰা এই দুৰ্নীতিটো চলি আহিছে। বজাৰ হাট ঘাট এইবিলাক দুৰ্নীতি আজিৰ নহয়, আজি পূৰ্বৰ পৰা। আৰু এই দুৰ্নীতিৰ যিটো চলি আহি আছে, এইটোৰ ওপৰত যে চৰকাৰে গুৰুত্ব দিছে, সেইটোৰ কাৰণে মই চৰকাৰখনক ধন্যবাদ দিছোঁ। গতিকে বন্ধুসকল, মই বেছি দীঘলীয়া নকৰোঁ, এইখিনিয়ে ক'লোঁ। ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ।